গা ধুতেও বুৱাৰীক লাগে মোবাইল ফোন আনে লাগে গা ধুলেও এই হাতে এনেকে চাবোন মাৰিলে এই হাতে এনেকে মোবাইলটো লয় আকৌ এইখন হাতত চাবোন মাৰিবলৈ ইপিনে লৈ পিনি এনেকে চাবোন মাৰে মানে মোবাইলটো একেবাৰে এৰিবই নোৱাৰে তাই মোবাইলটো হাঁহি হাঁহি ফোনত কথা পাতে দেখাখিনি কৈছো ফোনটো কৰাটো হাঁহি হাঁহি কৰে ঢেৰ ল'ৰাৰ লগত কথা পাতে য'ত মানুহৰ লগত কথা পাতে স্বামীয়ে কৈছে য'তে আছে ভালে থাকক বিচাৰ নকৰোঁ নেক্সট টাইম মোৰ ওচৰলৈ আহিব নালাগে আৰু য'তে আছে ভালে থাকক বাৰু মই এইবোৰ বিচাৰ নলওঁ বাৰু আৰু নেক্সট টাইম যাতে মোৰ ওচৰলৈ আহিব নালাগে এসপ্তাহে মাতৃক নেদেখি চকুৰো টুকিছে 2 সন্তানে বিপাঙত স্বামী কাৰণ মৰাণৰ 1 নং বেজপথাৰ গাঁৱৰ দীপফুকনৰ পত্নী নিৰুদ্দেশ হৈ আছে স্থানীয়ৰ অভিযোগ ফোনতেই ব্যস্ত থাকে বুৱাৰী মই গম পাওঁ ল'ৰাজনৰ নাম জিতেন খনিকৰ বুলি তেওঁ ঘৰ লেপেট কটাত বুলি গম পাওঁ কাৰণ মই সিহঁতৰ ঘৰলৈ আহিলে তাই কথা পাতি থাকে তেনেকৈ গম পাওঁ মানে মোৰ মমায়ে যদি আহিছিলে মই সম্বন্ধত মোৰ মমায়ে হয় মমায়ে বুলি ক'ব লাগে তেওঁ আহিছিলে এতিয়া মানুহে কোৱা মতে তেওঁলৈ গৈছে বুলি গম পাওঁ কিন্তু মোলৈ কিন্তু চবেই কৈছে মোলৈ ফোন কৰিছে কিন্তু মোলৈ কোনো ফোন কৰা নাই মই সিমানখিনিহে গম পাওঁ যে সেই মানুহজনলৈকে গৈছে বুলি ঘৰটো লেপেট কটাত যোনজনলৈ গৈছে তেওঁ ঢেৰ ল'ৰাৰ লগত কথা পাতে য'ত মানুহৰ লগত কথা পাতি থাকে ৰিলছ বনাই স্বামীৰ ভাষ্য নাচ গান কৰি ভাল পাই পত্নীয়ে মিছাও মাতে মাইকী মানুহ সুখত থাকক একো নকওঁ কিন্তু ল'ৰা ছোৱালী দুটাক গৰমৰ বন্ধত মোমায়েকৰ ঘৰলৈ পঠিয়াই নোহোৱা হ'ল পত্নী মোৰ নাম দীপফুকন মোৰ ঘৰ হ'ল 1 নং বেজপথাৰ তাৰপৰা মোৰ মানুহজনৰ নাম আছিলে নিৰলা ফুকন মই কামত থাকোঁতে তেওঁ মানে কি নোহোৱা হৈ গ'ল আজি এসপ্তাহ হৈ গ'ল কোনো মানে ঘমগাঠি পোৱা নাই আৰু তেওঁৰ ল'ৰা ছোৱালী দুটা আছিলে মোৰ ল'ৰাটো 13 বছৰ ল'ৰাজনী 9 বছৰ তো মইতো কামত যাবই লাগিব এই গতিকে মানে কি মোৰ অলপ দিগদাৰ হৈছে তাতে ক'ত গৈছে কি কথা বা মই ভাবিব নাজানো আৰু য'তে আছে ভালে থাকক বাৰু মই এইবোৰ বিচাৰ নলওঁ বাৰু আৰু নেক্সট টাইম যাতে মোৰ ওচৰলৈ আহিব নালাগে আৰু মই তাইৰ প্ৰতি থকা মৰম চেনেহবোৰ বাদ দিলোঁ থানাত এজাহাৰ দিছিলোঁ থানাত এজাহাৰ দিয়া আছে বাৰু হ'লেও মোৰ প্ৰতি তাৰ একো মৰম ভাল পোৱা নাই আৰু এতিয়া সেইবিলাক বহুত আছে তেওঁ এতিয়া নাচ গান কৰে বাৰু আৰু বহুত মিছা কথা কয় মোক এইবোৰ বা মই এইবোৰ ঘৰুৱা কথা বুলি এৰি দিওঁ হ'লেও বা মাইকী মানুহ সুখত থাকক বুলি মই এইবোৰ একো নকওঁ তথাপিতো এনেকুৱা ক'ব নালাগিছিলে বাৰু তেওঁ সন্দেহ এটা লাগে তথাপিতো ইমান ক'ব নোৱাৰোগৈ আৰু এইটো বাৰু পুৱাই গম পাই থাকে হ'লে মইহে গম নাপাওঁ সেইটো তেওঁলোকে জানে মানে পাৰ্টনাৰ আছে কিবা কিবি এইবোৰ মই বিচাৰি নাযাওঁ বা মোৰ যিটো গ'ল লোকক দুখ দি লাভ নাই মোৰ নিজৰ টকাতে ভুল আৰু পিছে প্ৰশ্ন স্থানীয়ৰ ক'ত নোহোৱা হ'ল বুৱাৰী ইনষ্টাগ্ৰামত ৰীল বনাই আপোন পাহৰা বুৱাৰী অন্য পুৰুষৰ সৈতে পলাই যোৱাৰ সন্দেহ ল'ৰাটো ঘৰত নাই ল'ৰাটো কামত গৈছিলে তাৰপৰা সেইদিনাখন ৰাতিপুৱা চাইছোঁ গোটেইখনে ধৰি লওক এনেই মানুহবোৰ ইফালে গৈছোঁ সিফালে গৈছোঁ ল'ৰাটোলৈ ফোন কৰিলোঁ মোৰ মানুহজনী যে ঘৰত নাই তই কামত আছগৈ তাৰপিছত কৈছে বোলে ওচৰে পাঁজৰে বিয়া আছে নহয় সেইবোৰ চাগে যাচোন কিজানি যাব পাৰে তালৈ বুলি ক'লে আৰু তাৰপিছত মই গৈছোঁ আৰু চাবলৈ গোটেইখন বিচাৰি ফুৰিছোঁ ক'তোৱে পোৱা নাই মোৰ বোৱাৰীয়ে হয় বিচাৰি ফুৰিলোঁ ক'তোৱে নাপালোঁ নোপোৱাৰ পিছত ল'ৰাটোলৈ মই ফোন কৰিছোঁ তই ঘৰলৈ গুচি আহিবি তাই কাম বন কৰিব নালাগে বুলি ঘৰলৈ আহিলে ল'ৰা আহি যিমান কান্দিছে মই সিমান কান্দিছোঁ বহুত কান্দিছোঁ কিন্তু তাই এইখিনি কৰিব নালাগিছিলে ল'ৰাকেইটা বহুত বেয়া লাগিছে সন্দেহ মানে তাই মানুহলৈকে যোৱা হ'ব পাৰে নহ'লে ক'লৈ যাব অকল কাণত মোবাইলটো কেতিয়াবা ক'লেও কিবা এটা কথা এঠেল গেঠেল কৰে আমাৰ ঘৰলৈ মাত বোল নোহোৱা হ'ল তাৰ জাজনী আছে জাজনীকো নেমাতে কাকো নেমাতে আমাৰ ঘৰলৈ মাত বোল নকৰে একো দনহাই নাই এনেই নেযায় কিন্তু আছে ওচৰত মানুহ তেখেতলোকৰ ঘৰ পিনে গাঁৱে চবৰ ঘৰলৈকে যায় কিন্তু অকল আমাৰ ঘৰলৈ নাযায় আমাৰ বোৱাৰীজনী আহিলেও তাই বেয়া পায় কিজানি কিবা কথা ধৰা পৰিব নি মই কৈ পাম নি বুলি আনে লাগে গা ধুলেও এই হাতে এনেকে চাবোন মাৰিলে এই হাতে এনেকে মোবাইলটো লয় আকৌ এইখন হাতত চাবোন মাৰিবলৈ ইপিনে লৈ পিনি এনেকে চাবোন মাৰে মানে মোবাইলটো একেবাৰে এৰিবই নোৱাৰে তাই মোবাইলটো দেখাখিনি কৈছোঁ কিন্তু হ'লেও ভাবোঁ আৰু ল'ৰাটোৱেনো ইমান মানুহজনীক কেলৈ অশান্তি দিছে গা ধুওঁতেও ফোন কৰে খাওঁতেও ফোন কৰে কিন্তু ফোনটো কৰাটো হাঁহি হাঁহি কৰে আৰু মই কি ক'ম যিখিনি দেখিছোঁ সেইখিনিয়ে ক'ম আৰু ল'ৰাজনীক প্ৰথমতে কৈছে মোক মাক খালি লাগিবই বুলি বাপেকক কৈছে বাপেকে ক'ব মাকক আনি দিব এতিয়া
কোনে সেইটোৱে কৈছে মোক মাক লাগিবই বুলি এতিয়া ল'ৰাজনী কিমান কান্দিছে তাই ক'ত আছে জলি জলি মৰিবলৈ মই আশীৰ্বাদ কৰিছো মই জলি জলি মৰিবলৈ আশীৰ্বাদ কৰিছো কিন্তু এসাঁজ ভাতো যেন তাই সুখে নখক এহাতে ভাত খওক এহাতে চকু পানী টুকক বুলি মই আশীৰ্বাদ কৰিছো বোৱাৰী নিৰুদ্দেশ সন্দৰ্ভত মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে কিন্তু এই পৰ্যন্ত নাই কোনো খবৰ মৰাণৰ পৰা প্ৰণৱ ডেকা বৰুৱাৰ ৰিপৰ্ট টাইম 8